কাট অফ হাই গৈছে। কাট অফ হাই যোৱাটো কিনো বেয়া কথা। ল'ৰা ছোৱালীয়ে পঢ়িব লাগিব, পঢ়ি শুনি চাকৰি পাব লাগিব, হয়নে নহয়? কাট অফ হাই যোৱাটো একো ডাঙৰ কথা নহয়। কাট অফ হাই যাব পাৰে। কাট অফ হাই এইটো কাৰণে গৈছে কাৰণ আমি ভালতকে ভাল ল'ৰা ছোৱালীবোৰক চাকৰি দিবলৈ বিচাৰিছো, হয়নে নহয়? এতিয়া ইয়াতে আপোনালোক সকলোকে মোৰ লাইভলৈ স্বাগতম জনাইছো। আপোনালোকৰ লগত কিছুমান কথা মোৰ পাতিবলগীয়া আছে। সেই পাতিবলগীয়া কথাখিনি মই আপোনালোকৰ লগত পাতিম। এতিয়া যোৱাকালি এডিআৰই ৰিজাল্ট দিলো। আপোনালোক সকলোকে আমি যেনেকৈ কৈছিলো যে আমি 7 তাৰিখে 12 বজাত আপোনালোক সকলোকে আমি যে ৰিজাল্টটো দিম, ঠিক তেনেধৰণে আমাৰ গোটেই টিমটোৱে মিলি আপোনালোকক ৰিজাল্টটো দিছে। সেই ৰিজাল্টৰ কাট অফ আপোনালোকক দিয়া হৈছে। ইয়াৰে আগতে আপোনালোক সকলোকে OMR চিটৰ বাবে আবেদন কৰিবলৈ কৈছিলো, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীয়ে আমাক ইমানেই বিশ্বাস কৰে যে আমাৰ বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে OMR চিট আবেদন কৰা নাই, কাৰণ তেওঁলোকে জানে খুব এটা নিকা প্ৰক্ৰিয়া দি আমি এই চাকৰিৰ যিটো প্ৰক্ৰিয়া খুব নিকা আৰু খুব মানে সুন্দৰ ৰূপে আমি এইটো কৰিছো। এতিয়া আৰু এটা কথা যে বহুতৰ এতিয়া আপত্তি হৈছে যে কি কাট অফ বহুত হাই গৈছে। কাট অফ হাই যোৱাটো একো বেয়া কথা নহয়, কাট অফ হাই যাবই পাৰে। আমি মানে বিচাৰিছো অকল ভালতকৈ ভাল যিবোৰ আছে ল'ৰা ছোৱালী, সেই ভালতকৈ ভাল ল'ৰা ছোৱালীয়ে যাতে সিলেকশ্যন পায় আৰু তেওঁলোকে যাতে আগন্তুক দিনত অসম চৰকাৰৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাটো বুজি কিনে তেওঁলোকে যাতে কাম কৰে আৰু আগন্তুক দিনত এইবাৰ 2 লাখ, আহা 26ত মোক জিকাই দিলে 4 লাখ চাকৰি দিম। ঠিক আছে, তো আপোনালোকে সেইটো চিন্তা কৰিব অকণো নেলাগে। আৰু বহুত ইম্পৰ্টেণ্ট কথাটো এইটো যে মানে কবলৈ খোজা কথাটো এইটো যে কাট অফ যিমানেই হাই নাযাওক কিয় চাকৰি এইবাৰ প্ৰক্ৰিয়াটো খুবেই নিকাভাৱে কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু আপোনালোক সকলোৱে আমাৰ লগত বা আমাৰ প্ৰশাসনেও আমাৰ লগত থাকি খুব সুন্দৰভাৱে এই প্ৰক্ৰিয়াটো আগুৱাই লৈ গৈছে। মই যোনে যোনে চাকৰি পালে তেওঁলোকক মই কংগ্ৰেচুলেশ্যন জনাইছো।